কাম কাজবিলাক আছে ইতিমধ্যে পতাকা উত্তোলন হ'ল তাৰপিছত ৰথত ভান্তিৰ এখন স্থাপন কৰা হ'ল এতিয়া এই ৰথখনকে 3 দিনমান ৰাইজে টনাটনি কৰি থাকিব আৰু সকলোৱে চুই চোৱাৰ হেঁপাহ কৰিব আৰু সেই তেনেকৈ চলাৰ পিছত আমাৰ কিছুমান সম্বৰ্ধনা অনুষ্ঠান আছে ভান্তিৰ ৰথোৎসৱ উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ লোৱা হৈছে সেইখন অনুষ্ঠান হ'ব তাৰপিছত আমাৰ দেশ বিদেশৰ অতিথি আহিব সেইসকলক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে আহিব আৰু তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে আমি পয়লেং মানে হৈছে উৎসৱ লেং মানে ৰথোৎসৱ আৰু ৰথোৎসৱ পতা হয় তেতিয়া যেতিয়া এজন 40 বছৰতকৈ ওপৰত ভিক্ষু হৈ থকা এজন ভিক্ষু ঢুকায় আৰু তেখেতৰ নশ্বদেহটো তেতিয়া প্ৰিজাৰ্ভ কৰা হয় আৰু প্ৰিজাৰ্ভ কৰাৰ পিছত সুবিধাজনক সময়ত এবছৰৰ ভিতৰতে এটা ৰথোৎসৱ পাতিব লগা হয় গতিকে সেই ৰথোৎসৱটো যেতিয়া ভান্তিজনে পাব তেতিয়াহে তেখেতে শান্তি পাইছে বুলি ধৰা হয় আৰু এই উৎসৱটো যিহেতু একেবাৰে ৰেয়াৰ হয় গতিকে সেই উৎসৱটো পাবৰ কাৰণে বিভিন্নজন ৰাইজে হেঁপাহ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ